হেল্ল' এভৰিৱান, আপোনালোককতো জনাই আছিলোঁ আমি গুৱাহাটী এৰি আহিছোঁ বুলি, কিন্তু ক'লৈ আহিছোঁ, কিয় আহিছোঁ তাৰ বিষয়ে একোৱে জনোৱা হোৱা নাছিলে। ভাবিলোঁ আজিলৈ তাকে জনাই দিওঁ, আপোনালোককো কৈ দিওঁ। আমাৰ বাবে বহুত বেছি এটা ভাল খবৰ আছে, ভাবিছোঁ আপোনালোকেও শুনিলে চাগে বহুত বেছিয়ে ভাল পাব। মানে মোৰ হাজবেণ্ডে এটা নতুনকৈ চাকৰি পাইছে আৰু সেই চাকৰিটো হৈছে লখিমপুৰত, আৰু লখিমপুৰত এতিয়া জইনিং আছে। সেইকাৰণে আমি গুৱাহাটীৰ পৰা লখিমপুৰলৈ আহিছোঁ। এতিয়া আমি বৰ্তমান লখিমপুৰতে আছোঁ আৰু 15 তাৰিখে জইনিং আছে। মানে খুব কম সময়ৰ ভিতৰতে আমাৰ মানে কামখিনি হৈ গ'ল। এওঁ মানে ইণ্টাৰভিউ দিছিলে, আমি মানে ইমানখিনি সাজু হৈ থকা নাছিলোঁ, বা পাম বা নাপাম বা আহিম নাহিম ইমানখিনি আমি সাজু হৈ থকা নাছিলোঁ। এওঁ মানে পষ্ট এটা ওলাইছে বুলি গম পায় আৰু সেইকাৰণে ইণ্টাৰভিউ দি দিছিলে। তাৰপৰা পটককৈ পাই গ'ল আৰু ক'লে যে 15 দিনৰ ভিতৰতে জইনিং কৰিব লাগিব। মোৰ হাজবেণ্ডে যিহেতু প্ৰাইভেট জব কৰে, গম পায়ে, তাত মানে ৰিজাইন দিয়াৰ পাছতো কেইদিনমান সময় দিব লাগে। সেই সময়খিনি দিয়েই আকৌ আমি মানে এয়া লখিমপুৰত হৈছে একেবাৰে নতুন জেগা, আমি একোৱে চিনি নাপাওঁ। ইয়াত ভাড়াঘৰ চাড়াঘৰ লৈ মেলি আকৌ তাৰ পৰা ভাড়াঘৰৰ বস্তুখিনি অনা মেলা মানে চব ফালে আমাৰ খৰধৰ লাগিলে। সেইকাৰণে আপোনালোককো জনোৱা হোৱা নাছিলে, কিন্তু গুৱাহাটী এৰি আহিছোঁ বুলি কৈছোঁ। আৰু আমাৰ বাবে মানে বহুত বেছিয়ে ভাল খবৰ, আৰু আমি মানে বহুত বেছি দুয়োটাই হেপ্পী হৈ আছোঁ। মোৰ হাজবেণ্ডে যিহেতু প্ৰাইভেট জব কৰে, আমাক আৰু এইটোহে খুৱাব নহয় জানো। এইটো য'ত বেছি, এইটো মানে গম চাগে বুজি পাইছে, এইটো য'ত বেছি আমি তলৈকে যাম, বা এইটো মানে যিমানেই দূৰ নহওক লাগিলে তালৈকে যাম নহয় জানো। সেইটো কাৰণে মানে আমি গুৱাহাটীৰ পৰা এতিয়া লখিমপুৰলৈ আহিলোঁ আৰু 15 তাৰিখে জইনিং আছে। 15 তাৰিখে জইন কৰিব। বৰ্তমান আমি ইয়াত ভাড়াঘৰ লৈ ল'লোঁ, আৰু ইয়াত আমাৰ একেবাৰে নতুন জেগা, যিহেতু চবফালে মানে আমাৰ মেনেজ কৰিবলগীয়া হ'ল। তাতো একেবাৰে ঘৰ দুৱাৰ এৰি থৈ আহিবলগীয়া হ'ল, চব বস্তু লৈ মেলি আহিবলগীয়া হ'ল। ইয়াত একেবাৰে আমি ধুনীয়াকৈ আকৌ ৰুম চুম ল'বলগীয়া হ'ল। ইমানখিনি মাজতে চব পিনে মানে খৰধৰ হ'ল নাই, সেইটো কাৰণে আপোনালোকক জনোৱা নাছিলোঁ। মই বোলো ভালদৰে এটা ভিডিঅ' বনাই আপোনালোকক জনাম। আমাৰ বাবে বহুত বেছিয়ে ভাল খবৰ, সেইটো কাৰণে বহুত বেছি হেপ্পী আছোঁ। 15 তাৰিখে জইনিং আছে, জইন কৰিবগৈ আমি মানে এবাৰ। কিন্তু একেবাৰে অফিচৰ ওচৰতে আমি ভাড়ালৈ ৰুম লৈছোঁ। এইফালে আপোনালোকৰ ৰুম চুম বাৰু দেখুৱাম, ভালকৈ বেলেগ ভিডিঅ' বনাম। ভাবিলোঁ এই ভিডিঅ'টোত আপোনালোকক জনাই দিওঁ আমি ক'লৈ আহিছোঁ, কিয় আহিছোঁ। মানে এতিয়া নতুন এটা চাকৰি আৰু ভাল লাগিছে, বহুত বেছি ভাল লাগি আছিলে। সেইটো কাৰণে আপোনালোকক ভাবিলোঁ জনাই দিওঁ। আপোনালোকে আমাৰ খবৰটো শুনি কেনেকুৱা পালে জনাব দেই। আজিলৈ বাই বাই। এতিয়া গম পালেই নহয় আৰু আমি লখিমপুৰত আছোঁ বুলি। এতিয়াৰ পৰা আপোনালোকে লখিমপুৰৰ পৰা ভিডিঅ' পাব। বাই।